Hi guys, this is Janki. আজি পা আমি এই চেনেলটো নতুনকৈ আৰম্ভ কৰিছোঁ। আমি বুলি কৈছোঁ কাৰণ চেনেলটোত যিকেইটা ব্লগছ বা ভিডিঅ'ছবোৰ যাব সেয়া মই আৰু মোৰ হাজবেণ্ডৰ ফালৰ পৰা যাব। আমি অৰিজিনেলি গুৱাহাটীৰ পৰা হয়, বাট কাৰেণ্টলি আমি কলকাতাত আছোঁ যিহেতু মোৰ হাজবেণ্ড ইয়াতে জব কৰে। চ' আজি ফাৰ্ষ্ট আমি ব্লগ নহয়, জাষ্ট এটা হল টাইপো ক'ব পাৰে। আমি মেলাত গৈছিলোঁ যিহেতু মোৰ হাজবেণ্ডৰ মানে ছুটি নাথাকে। আজি তেওঁ স্পেচিয়েলি ছুটি লৈছে মোৰ কাৰণে, কাৰণ মোক বহুত দিনৰ পৰা কৈ আছিলে ক'ৰবাত নিম আৰু আমিও প্লেনিংবোৰ কৰি থাকোঁ, কিন্তু আমাৰ সময় নিমিলে সেই সেনেকুৱা হিচাপত। আজি তেওঁ মানে স্পেচিয়েলি মোৰ কাৰণে ছুটি ল'লে আৰু মোক ক'লে যে ব'লা আমি মেলাত যাম বুলি। প্ৰথমতে আমি ৰাতিপুৱা দক্ষিণেশ্বৰ কালী মন্দিৰ গ'লোঁ, তাৰপৰা আহিলোঁ। তাৰপিছত আকৌ আবেলি মেলালে বুলি ওলালোঁ, কাৰণ মই বহুত ভাল পাওঁ। মই এনেকুৱা মল চলবোৰতকৈ মই এনেকুৱা মেলাবোৰ এনেকুৱা হেৰিবোৰত এক্সিবিশ্যন টাইপত সেনেকুৱাত মই বেছি ভাল পাওঁ। তো আজি এইটো ভিডিঅ'ত মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ। আজিৰ ভিডিঅ'টো অকল মোৰ ফালৰ পৰা হ'ব, যিহেতু মোৰ চাব পাৰে মোৰ হাজবেণ্ড তেওঁ বিজি বৰ্তমান মুভি চাবলৈ, কিবা এটা মুভি চাই আছে তেওঁ, নাজানো। এনে বেলেগ দিনত তেওঁ সময় নাপায় কাৰণে তেওঁ আজি চাই আছে, মই তেওঁক ডিষ্টাৰ্ব দিবলৈ একো নাই। চ' সেয়াই আজি মই এতিয়া আপোনালোকক ভিডিঅ'ত দেখাবলৈ বিচাৰিছোঁ। আজি মেলাত আমি গেম খেলিছিলোঁ আৰু গেম খেলি কেনে আমি প্ৰাইজ পাইছোঁ। চ' কি প্ৰাইজ পাইছোঁ আৰু কি গেম খেলিছোঁ মই আপোনাক দেখুৱাই আছোঁ। ফাৰ্ষ্টতে এটা আমি গেম খেলিছিলোঁ য'ত আপোনাৰ এনেকুৱা নাম্বাৰ্ছবোৰ থাকে 5, 6, 1, 2, 3, 4 এনেকৈ আপোনাৰ নাম্বাৰ্ছ থাকে। তাতে আপোনাৰ বলছ থাকে, 6টা বলছ থাকে। সেই বলছটো যোনটো নাম্বাৰত যাব, আপুনি টোটেল 6টা বলছ থাকে, যোনকেইটা নাম্বাৰত যাব টোটেলত সেইকেইটা নাম্বাৰ্ছ এড হ'ব। এড হৈ কিনে যোনটো টোটেল চাম ওলাব, সেইটো চামত মানে প্ৰাইজেছবোৰ তাতে লগোৱা আছিলে, মানে 25 হ'লে এইটো পাব, 30 হ'লে এইটো পাব, সেনেকুৱা। চ' সেইটোত দুটা ট্ৰাই কৰিব পাৰি। ফাৰ্ষ্ট ট্ৰাইত মোৰ হাজবেণ্ডে 23 সেনেকুৱা স্ক'ৰ কৰিছে। সেইটোত আমি পাইছোঁ এইটো এতিয়া এছমিজত কি বুলি কয় মই নাজানো, নেপালীত এনে ঝাকনি বুলি কয়, এতিয়া এছমিজত কি বুলি কয়, চেকনি বুলি কয় নেকি, মই ইমান ভালকৈ ক'বলৈ নাজানিম। চ' সেয়াই এইটো ফাৰ্ষ্ট প্ৰাইজ আমাৰ এইটো। তাৰপিছত ছেকেণ্ড চেম সেইটোৱে, ছেকেণ্ড শ্বটত আমি পালোঁ এইটো এতিয়া মই বাচন ধোৱা বুলিয়ে ক'ম নে বাচন চাফা কৰা বেচিনটোৱে মানে চাফা কৰা বুলি ক'ম নে কি, আপোনালোকে অনুমান কৰি ল'ব। আৰু এইটো পাইছোঁ আমি ছেকেণ্ড গিফ্ট। তাৰপিছত থাৰ্ড আৰু এটা, সেইটো ফাৰ্ষ্ট গেম। ছেকেণ্ড গেম আমি আৰু এটা খেলিছিলোঁ, সেইটো চাগে আপোনালোকে চবে প্ৰায় সৰুতে খেলিছে এই মেলাবোৰৰ, সেইটো একদম কমন গেম হয়। সেইটো হৈছে আপোনাৰ কেইবাটা বেলুনছ থাকে, সেইটো আপুনি গানেদি মানে শ্বট কৰিব লাগে। তাৰপৰা তাতে 20 টকাত 4টা শ্বট সেনেকুৱা। তাৰপিছত মোৰ হাজবেণ্ডে মাৰিলে 3টা শ্বট, তেওঁ মিছ কৰিলে। তাৰপিছত লাষ্ট শ্বটটো মই মাৰিলোঁ আৰু লাকিলি সেই শ্বটটো মানে লাগি গ'ল মোৰ। তো সেই লাগাৰ পিছত মই এইটো পাইছোঁ গাইজ, এইটো হৈছে স্কচ ব্ৰাইট। মোৰ কাৰণেতো ইউজফুল হয়, কাৰণ মই যিহেতু হাউচ ৱাইফ, মানে গোটেইকেইটা যিকেইটা বস্তু পাইছোঁ গোটেইকেইটাই মোৰ কাৰণে ইউজফুল হয়। প্ৰাইচ মেটাৰ নকৰে কি হয় কি নহয়, বাট ভাল লাগে কিবা এটা সেনেকৈ খেলি কেনে, কাৰণ আজিকালি এইবিলাক বস্তুৰ পৰা আমাৰ মানে অলপমান কানেকশ্যনবোৰ কম হৈ গৈছেতো, তো সেইকাৰণে সেনেকৈ পাইছোঁ, ভাল লাগিছে। তাৰপিছত এই 3টা বস্তু হ'ল যোনটো আমি কিবা এটা গেম খেলি কেনে পাইছোঁ। তাৰপিছত আপোনালোকক দেখুৱাব বিচাৰিম আমি মেলাৰ পৰা আমি পাৰ্চনেলি আমি কি কিনিছোঁ। একদম প্ৰথমতে এইটো কিনিছোঁ ষ্ট্ৰ। এনেই মোক কিবা এটা ভাল লাগিছিলে ষ্ট্ৰটো, দেখিলোঁ কাৰণে এইটো ষ্ট্ৰটো ল'লোঁ। 20 টকা লৈছে অকল এইটো। তাতে গুৱাহাটীতো মই দেখিছোঁ প্ৰায়, কিন্তু কিমান প্ৰাইচ বা কিমান কি মই সেইটো নাজানো, কিনা নাছিলোঁ মই, ইয়াতে দেখিলোঁ সেইকাৰণে কিনিলোঁ। আৰু ইয়াতে নাজানো, আমি নতুনকৈ শ্বিফ্ট হৈছোঁ কলকাতাত, তো ইয়াতে এতিয়া গুৱাহাটীত মানে আমাৰ এনেকুৱা হয় কিবা বস্তু ল'লে কিমান দাম, 20 টকা 30 টকা বা 20, 30 সেনেকৈ কয়। ইয়াতে মানে 20 টকা নহয়, হেৰি কুৰি কয়, কুৰি ন, কুৰি বুলি কয়। এতিয়া মইতো বুজি নাপাওঁ কি কুৰি, সেনেকৈ মানে কুৰি বুলি কয়। ইচকা কিতনা প্ৰাইচ হয় ভैया বুলি ক'লে 20 টকা সেনেকৈ কয়। মইতো প্ৰথমতে অলপমান মোৰ প্ৰব্লেম হৈছে, কাৰণ মই বুজি পোৱা নাছিলোঁ, কিন্তু পিছলৈ গম পালোঁ যে 20 টকা মানে 20 টকা আৰু। তাৰপিছত এইটো ল'লোঁ আমি, যিহেতু আমি নতুনকৈ আছোঁ ইয়াতে, আমাৰ মানে লগত ঘৰত ইমান এটা বস্তু নাই। চ' তাতে দেখি কেনে ভাল লাগিলে। কাপটো বহুত ষ্টাইলিছ হয়, একদম মানে সৰু, একদম প্ৰিচাইজ হয়,
ভাল লাগিছে, ডিজাইনটোও মোৰ আনকমন লাগিছে, ষ্টাইলটো ভাল লাগিছে। ইয়াতেতো কোনো সেনেকুৱা আলহী নাহে, বাট ষ্টিল আৰু কেতিয়াবা এনে ইউজ কৰিবও ভাল লাগে। ছেকেণ্ড ল'লোঁ আমি এইটো গ্লাছ। আপোনালোকতো এটা কথা ক'বলৈ পাহৰিলোৱে, এইটো প্ৰাইচ কিমান জানেনে গাইজ? অনলি 30 ৰুপিজ, লিটাৰেলি অকল 30 ৰুপিজত আমি এইটো মানে কাপ পাইছোঁ। তাকো এইটো মেটেলটো গ্লাছ হয়, মানে প্লাষ্টিকো নহয়, মেটেলটো গ্লাছ হয়। তাৰপিছত অকল 30 ৰুপিজ, জানানে ইমান সস্তা। তাৰপিছত ল'লোঁ আমি এইটো গ্লাছ। এনেকুৱা গ্লাছো মানে গ্লাছ মেটেলৰ গ্লাছ নাছিলে মানে আমাৰ ঘৰত, তো সেইকাৰণে এনেকুৱা গ্লাছো ল'লোঁ। যিহেতু অকল হাজবেণ্ড আৰু মই থাকোঁ, তো সেইকাৰণে এই গ্লাছো মানে দুটা লৈছোঁ। এইটোৰ প্ৰাইচ অকল 20 ৰুপিজ, জানেনে গাইজ? চ' মানে ইমান ভাল লাগিছে, মানে কম প্ৰাইজত ভাল বস্তু। আৰু আপোনালোকেতো জানে ছোৱালী মানুহৰ স্বভাৱ কেনেকুৱাবোৰ থাকে। আপোনাৰ মানে কম প্ৰাইজত বেছি বস্তু ল'লে, ভাল বস্তু ল'লে ভাল লাগে। চ' সেনেকুৱাই ভাল লাগিছে, কাৰণ আমি ওলামকে কেতিয়াও ওলাবলৈ সময়ে নাপাওঁ। আজি আমি একদম টাইম লৈ কিনে ওলাইছোঁ, একো মানে ৰাছ নাছিলে আমাৰ যে ঘৰত জল্দি যাব লাগে বা কিবা কৰিব লাগে, কাৰণ অলৰেডি আমি প্লেনিং কৰি মেলি টাইম মেনেজ কৰি মেলিয়ে আমি ওলাইছিলোঁ। চ' সেয়াই আজিলৈ ইমানে। আজিৰ পৰা আমি ব্লগছবোৰ দি থাকিম, যেনেকৈ পাৰোঁ যি পাৰোঁ, ব্লগজে হওক বা ভিডিঅ'জে হওক, যেনেকৈ পাৰোঁ যি পাৰোঁ ডেইলি লাইফৰো দিম। বা ধৰক আমি ক'ৰবাত ওলাই গ'লে আমাৰ এক্সপিৰিয়েঞ্চবোৰ কেনেকুৱা হয়, বা ইয়াতে কেনেকুৱা কি জেগা আছে, যদি কোনোবাই আহিব বিচাৰে সেনেকৈ চাবলৈ পাৰিব। ইনফৰ্মেটিভ ভিডিঅ'জবোৰ দিম, চাই থাকিব, আমাক ছাপোৰ্ট কৰি থাকিব। নতুনকৈ কিবা এটা চেষ্টা কৰিবলৈ ওলাইছোঁ, আমাক ছাপোৰ্ট কৰিব, আশীৰ্বাদ কৰিব। থেংক ইউ, আজিলৈ ইমানে।